বাইকে দিয়ে আহিছিলে ট্ৰাকে ডাইৰেক্ট খুন্দাই দিছে। 4টা মানুহ আছিলে, পোৱালি আছিলে 5 বছৰ এটা, 2টা মানুহ ডাইৰেক্ট ঢুকাইছে আৰু এটা মানুহ মেডিকেলত বৰগাঁৱত লৈ গৈছে। বাইকত কেইজন আছে? বাইকত 4জন আছিলে। 4জন আছে। একলাই গোটেইকেইটাই গোটেইকেইটা দুটো ট্ৰাক হয়। ট্ৰাক হয় মানুহ 2টা ঢুকাইছে, এটা লেডিজ এটা জেন্টস। পোৱালি আছিলে 5 বছৰ এটা, পোৱালিটো মেডিকেলত গৈছে আৰু এটা জেন্টস আছিলে তাকো মেডিকেলত লৈ গৈছে। গাড়ীৰ তলত এজন আছে। গাড়ী তলত এতিয়া এজন কৰি উদ্ধাৰ কৰা নাই। গাড়ী এনে ঘৰৰ গাড়ী কাটতে যাবে পানা। আর ইয়াতে দুনিয়ার গাড়ি বের হয়ে থাকে রাস্তার উপর, যে গতি আরো নেক্সট যেতে গাড়ি থেকে রাখা উঠা রাখে এনে গাড়ি করব না। গাড়ী ভিড়ে দেবেন, গাড়ী কাটতে যাব নোৱাৰে। ইয়াতে এনি টাইম গাড়ি বের হয়ে থাকে, গাড়ি যদি বের না হয় হ্যাঁ রাস্তার মধ্যে গাড়ি রাখলে এনে অ্যাক্সিডেন্ট হয়ে থাকে, এনি টাইম হয়ে থাকে। অ্যাক্সিডেন্ট যদি অ্যাক্সিডেন্ট না হয় গাড়ি রাখি জাম করে থাকে, গাড়ি কাটি যাব নোৱাৰে। এইটো কাৰণে ইয়াতে খুন্দা লাগি গাড়ী মানুহ মৰি থাকে। ইয়াতে গাড়ী কৰি ৰাখিব নোৱাৰে। এইটো আজি কেইজন মৰিছে? আজি 4জন মৰি, 3জন মৰিছে। বাবক 3জন মৰিছে, এজন সৰু পোৱালি বাচি আছে, হস্পিটেলত পঠাইছো। এইটো গ্যাৰান্টি নাই, এইটোৰো গ্যাৰান্টি নাই। সব বাবা মা যদি মাৰা গৈছে এইটোতো মাৰা যাব পাৰে। এইটো ইয়াতে গাড়ী ৰাখাটো একদম বন্ধ কৰিব লাগে। কাৰটো ভুল কাৰ আছে? ভুলটো ড্ৰাইভাৰৰ ভুল, ড্ৰাইভাৰ স্পীডত গাড়ী চলাই। আমাৰ ইয়াতে এটা ই নাই, এইটো গাড়ী ডাঙৰ ড্ৰাইভাৰৰ স্পীড আহিছে। আৰু এদিন মই কৈছো যে ঐ ভাই অলপ লাহা, মোক চেপ মেলি মাৰিছে মোৰ ওপৰত। এনেকুৱা কৰি থাকে ড্ৰাইভাৰ বিলাক, বহুত স্পীডত গাড়ী চলাই। হোটেল আছে ইয়াতে, পুৰা হোটেল আছে, এনি টাইম জাম লাগি থাকে। ইয়াতে হোটেল দি ৰাস্তাৰ ওচৰত কি হোটেল, গাড়ী 2 চাইডে ৰাখি মানুহ যাব নোৱাৰে। এইটো বন্ধ কৰিব লাগে। আমাৰ হোটেলতে পিছফালে আৰু কৰিব লাগে। হোটেলটো আগতে কৰিছে, হোটেলৰ কাৰণে মানুহ গাড়ী ৰাখে। মানে ৰাস্তাৰ সন্মুখতে। আমাৰ শিলপুৰীৰ পৰা কপাৰলৈকে এটা ষ্ট্ৰীট এগাৰ নাই, কমপ্লেইন কৰা দিয়া নাই। কিন্তু আমাৰ ইয়াত বহুত প্ৰয়োজন হৈছে। এই ৰাস্তাখিনি দলঙৰ ওচৰত ৰাস্তাটো ঠেক হোৱাৰ কাৰণে 2টা কাষতে আমাৰ দোকান আছে, দোকানৰ কাৰণে বহুত গাড়ী জাম হৈ থাকে। ইয়াতে ষ্ট্ৰীট এগাৰো নাই আৰু ৰাস্তা কাষতে গাড়ী ৰাখাই জাম কৰি ৰাখে। সেইকাৰণে এইবিলাক দোকান উঠাই দিব লাগে আৰু ষ্ট্ৰীট এগাৰ ইমিডিয়েটলি দিব লাগে। যিমান সোনকালে পাৰে আম জাগাত ষ্ট্ৰীট এগাৰ দিব লাগে। আমাৰ গাড়ী বহুত স্পীডত চলাই, ইয়াতে বহুত স্পীডত চলাই গাড়ী। ড্ৰাইভাৰক ক'ব নাই 8 কিলোমিটাৰ ধাৰাত এটা ষ্ট্ৰীট এগাৰ নাই, এটাও নাই ষ্ট্ৰীট এগাৰ লাগে। আমাৰ এইটো বাইকে দিয়ে আহিছিলে ট্ৰাকে ডাইৰেক্ট খুন্দাই দিছে। 4টা মানুহ আছিলে, পোৱালি আছিলে 5 বছৰ এটা, 2টা মানুহ ডাইৰেক্ট ঢুকাইছে আৰু এটা মানুহ মেডিকেলত বৰগাঁৱত লৈ গৈছে। বাইকত কেইজন আছে? বাইকত 4জন আছিলে। 4জন আছে। একলাই গোটেইকেইটাই গোটেইকেইটা দুটো ট্ৰাক হয়। ট্ৰাক হয় মানুহ 2টা ঢুকাইছে, এটা লেডিজ এটা জেন্টস। পোৱালি আছিলে 5 বছৰ এটা, পোৱালিটো মেডিকেলত গৈছে আৰু এটা জেন্টস আছিলে তাকো মেডিকেলত লৈ গৈছে। গাড়ীৰ তলত এজন আছে। গাড়ী তলত এতিয়া এজন কৰি উদ্ধাৰ কৰা নাই। গাড়ী এনে ঘৰৰ গাড়ী কাটতে যাবে পানা। আর ইয়াতে দুনিয়ার গাড়ি বের হয়ে থাকে রাস্তার উপর, যে গতি আরো নেক্সট যেতে গাড়ি থেকে রাখা উঠা রাখে এনে গাড়ি করব না। গাড়ী ভিড়ে দেবেন, গাড়ী কাটতে যাব নোৱাৰে। ইয়াতে এনি টাইম গাড়ি বের হয়ে থাকে, গাড়ি যদি বের না হয় হ্যাঁ রাস্তার মধ্যে গাড়ি রাখলে এনে অ্যাক্সিডেন্ট হয়ে থাকে, এনি টাইম হয়ে থাকে। নেক্সট যদি অ্যাক্সিডেন্ট না হয় গাড়ী ৰাখি জাম কৰি থাকে, গাড়ী কাটি যাব নোৱাৰে। এইটো কাৰণে ইয়াতে খুন্দা লাগি গাড়ী মানুহ মৰি থাকে। ইয়াতে গাড়ী কৰি ৰাখিব নোৱাৰে। এইটো আজি কেইজন মৰিছে? আজি 4জন মৰি, 3জন মৰিছে। বাবক 3জন মৰিছে, এজন সৰু পোৱালি বাচি আছে, হস্পিটেলত পঠাইছো। এইটো গ্যাৰান্টি নাই, এইটোৰো গ্যাৰান্টি নাই। সব বাবা মা যদি মাৰা গৈছে এইটোতো মাৰা যাব পাৰে। সেইটো ইয়াতে গাড়ী ৰাখাটো একদম বন্ধ কৰিব লাগে। কাৰটো ভুল কাৰ আছে? ভুলটো ড্ৰাইভাৰৰ ভুল, ড্ৰাইভাৰ স্পীডত গাড়ী চলাই। আমাৰ ইয়াতে এটা ই নাই, এইটো গাড়ী ডাঙৰ ড্ৰাইভাৰৰ স্পীড আহিছে। আৰু এদিন মই কৈছো যে ঐ ভাই অলপ লাহা, মোক চেপ মেলি মাৰিছে মোৰ ওপৰত। এনেকুৱা কৰি থাকে ড্ৰাইভাৰ বিলাক, বহুত স্পীডত গাড়ী চলাই। হোটেল আছে ইয়াতে, পুৰা হোটেল আছে, এনি টাইম জাম লাগি থাকে। ইয়াতে হোটেল দি ৰাস্তাৰ ওচৰত কি হোটেল, গাড়ী 2 চাইডে ৰাখি মানুহ যাব নোৱাৰে। এইটো বন্ধ কৰিব লাগে। আমাৰ হোটেলতে পিছফালে আৰু কৰিব লাগে। হোটেলটো আগতে কৰিছে, হোটেলৰ কাৰণে মানুহ গাড়ী ৰাখে। মানে ৰাস্তাৰ সন্মুখতে। আমাৰ শিলপুৰীৰ পৰা কপাৰলৈকে এটা ষ্ট্ৰীট এগাৰ নাই, কমপ্লেইন কৰা দিয়া নাই। কিন্তু আমাৰ ইয়াত ষ্ট্ৰীট এগাৰ বহুত প্ৰয়োজন হৈছে। এই ৰাস্তাখিনি দলঙৰ ওচৰত ৰাস্তাটো ঠেক হোৱাৰ কাৰণে 2টা কাষতে আমাৰ দোকান আছে, দোকানৰ কাৰণে বহুত গাড়ী জাম হৈ থাকে।
ইয়াতে স্পিড ব্ৰেকাৰো নাই আৰু ৰাস্তা কাষতে গাড়ী ৰাখাই জাম কৰি ৰাখে সেইকাৰণে এইবিলাক দোকান উঠাই দিব লাগে আৰু স্পিড ব্ৰেকাৰ ইমিডিয়েটলি দিব লাগে যিমান সোনকালে পাৰে আম জাগাত আমি স্পিড ব্ৰেকাৰ দিব লাগে এইটো আমাৰ গাড়ী বহুত স্পিড চলাই ইয়াতে বহুত স্পিড চলাই গাড়ী ড্ৰাইভাৰক ক'ব নাই 8 কিলোমিটাৰ ধাৰা এটা স্পিড ব্ৰেকাৰ নাই এটাও নাই স্পিড ব্ৰেকাৰ লাগে আমাৰ এইটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।